আজি মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জন্ম জয়ন্তী। যোৰহাট জিলাৰ হলুমপাৰস্থিত লাচিত মৈদামতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় লাচিত দিৱস। এই অনুষ্ঠানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কৰ্মীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। পুৱাই লাচিত মৈদামত সকলোৱে তাইৰ ৰীতি নীতিৰে পৰম্পৰাগতভাৱে মৈদাম তৰ্পণ কৰি পূজা অৰ্চনা আগবঢ়ায় আৰু লাচিতৰ আদৰ্শৰে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তাৰ পাছতে অনুষ্ঠিত মূল সভাত লাচিত বৰফুকনৰ কৰ্মৰাজিক সকলোৱে স্মৰণ কৰে। উল্লেখযোগ্য যে উক্ত স্থানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলা হয়। ইপিনে প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে উক্ত স্থানত নিৰ্মাণ হৈ থকা বীৰ লাচিত বৰফুকন প্ৰকল্পৰ কাম অহা জানুৱাৰী মাহৰ আৰম্ভণিতে শেষ কৰি পৰ্যটকৰ বাবে মুকলি কৰিব বুলিও মন্তব্য কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। অসম চৰকাৰে আজি 403 সংখ্যক বীৰ লাচিত দিৱস কেন্দ্ৰীয়ভাৱে এই লাচিত মৈদামৰ প্ৰাংগণত আমি আজি আয়োজন কৰিছোঁ। এইগৰাকী বীৰৰ শৌৰ্য বীৰ্যৰ এই যশস্বী জীৱন পৰিক্ৰমাক সমগ্ৰ বিশ্বজুৰি জনোৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আজিৰ দিনটোত আজিৰ এই দিৱসটিত তেখেতক স্মৰণ কৰাটো আমাৰ অন্যতম উদ্দেশ্য। কাৰণ যিগৰাকী বীৰত্বৰ কাৰণে আজি অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে এখন একত্ৰিত বৃহৎ অসম নিৰ্মাণ সমাজ গঠনেৰে আজি জীৱন যাপন কৰিবৰ কাৰণে পৰিৱেশ বাতাবৰণ নিৰ্মাণ হ'ল। সেইগৰাকী বীৰলৈ আজি আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এইগৰাকী বীৰৰ ত্যাগ, এইগৰাকী বীৰৰ সাহসে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাক উজ্জীৱিত কৰি আহিছে আৰু তেখেতৰ আদৰ্শেৰে নৱ প্ৰজন্মক আগুৱাই যোৱাৰ সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আজি যেনেধৰণে সমগ্ৰ অসমত বিভিন্ন স্থানত এই বীৰজনাক স্মৰণ কৰাৰ অনুষ্ঠান আয়োজন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ তত্বাৱধানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত তথা যোৰহাটবাসী ৰাইজৰ সহযোগত আজি এই মৈদাম প্ৰাংগণত আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। যিহেতু স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কাম প্ৰায় সমাপ্তিৰ পথত, সিদ্ধান্ত লৈছে নেকি কেতিয়া ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব? যিহেতু এটা সুদূৰ প্ৰসাৰী প্ৰকল্প আছিলে। হয়, এইগৰাকী বীৰত্বৰ কাহিনী ইতিহাসৰ পাততটো আছেই। ভৱিষ্যতৰ প্ৰজন্ময়ো যাতে সদায় তেখেতৰ কথা সোঁৱৰি উজ্জীৱিত হৈ থাকিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই মৈদামৰ স্থানতে এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তিৰ লগতে এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই গোটেই কামখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি ভাবোঁ যে আমাৰ টাৰ্গেট আছে যে প্ৰথম বছৰতে আগন্তুক নতুন বছৰটোৰ আৰম্ভণিতে এই ক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিব আৰু ৰাইজৰ কাৰণে এখন মুকলি কৰি দিয়াৰ প্ৰয়াস হ'ব। যোৰহাটৰ পৰা গৌৰী শংকৰ ভৰালী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।